আজি যেটো আমাৰ টপিক হ'ব সেই টপিকটো হ'ব হোৱাট ইজ 6 শিডিউল 6 শিডিউল কি হয় বিটিআৰ ইলেকশ্যন 6 শিডিউল লগত বিটিআৰ ইলেকশ্যন কি জড়িত হৈ আছে আৰু হোৱাই লাডাখ ইজ ডিমান্ড 6 শিডিউল লাডাখে কিয় 6 শিডিউল ডিমান্ড কৰি আছে তো আমি এইখিনি কথা আমি ডিসকাস কৰিম আগন্তুক এক্সামত আমাৰ কি হ'ব পাৰে এটো ইম্পৰ্টেন্ট হ'ব পাৰে তাৰ আগতে এটা কোৱেশ্চন চাম এই কোৱেশ্চনটো আমি যিখিনি পঢ়িম তাৰ পিছত এই কোৱেশ্চনটো কৰিব পাৰিম নে নোৱাৰিম চাম কোৱেশ্চনটো এনেকা The 6th Schedule of Indian Constitution provides for the administration of tribal areas in the Northeast, ensuring protection of their identity, land and resources. মানে ইয়ালৈকে ক'লে তোমাৰ কি হয় 6th Schedule কি হয় In light of the ongoing demand in the Ladakh for 6th Schedule status to safeguard the right of tribal communities, ইয়ালৈকে ক'লে বৰ্তমান যেটো পৰিস্থিতি লাডাখত চলি আছে এতিয়া আমাৰ কোৱেশ্চনটো ষ্টাৰ্ট হ'ব ইয়াৰ পৰা critically examine the constitutional মানে সাংবিধানিক পলিটিক্যাল ৰাজনৈতিক আৰু এডমিনিষ্ট্ৰেটিভ মানে প্ৰশাসনিক চ্যালেঞ্জেস ইনভলভ কি জড়িত হৈ আছে আৰু আমাক কিটো কাৰণে তাৰ ওপৰত দিছে যে সাজেষ্ট মেজৰ কৰিব দিছে যাতে এই সিচুৱেশনটো তুমি কেনেকৈ বেলেন্স কৰিবা আৰু আমি কাৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব ডেমোক্ৰেটিক এসপিৰেশনস আমি গুৰুত্ব দিব লাগিব ইকোলজিক্যাল কনসাৰ্নও তাৰ জড়িত হৈ আছে আৰু নেশনাল সিকিউৰিটি ইম্পাৰেটিভ ইন দা এড্ৰেছিং দা লাডাখ ক্ৰাইসিস তো কোৱেশ্চনটো এটো 250 ওয়ার্ডত লিখিব লাগিব আৰু মার্কস থাকিব 50 তো আমি সাম এই কোৱেশ্চনটো কৰিব পাৰিম নে নোৱাৰিম এন্ড অফ দা ডিসকাশন তো আহিছো তো 6 শিডিউল তো 6 শিডিউল অফ ইন্ডিয়ান কনস্টিটিউশন আৰু তাৰ অবজেক্টিভ কি তো 6 শিডিউল মানে কি আমি সবেই জানো আমাৰ কনস্টিটিউশনৰ টোটাল কেটা আমাৰ আৰ্টিকেল আছে বৰ্তমান 448 টা আৰ্টিকেল আছে 25 টা পাৰ্ট আছে আৰু 12 টা শিডিউল আছে যেতিয়া সংবিধান বনিছিলে হেতু সময়ত 8টা শিডিউল আছিল পিছত সময়ৰ লগে লগে আৰু 4টা শিডিউল বাঢ়ি গল আৰু বৰ্তমান 12টা শিডিউল আছে এই 12টা শিডিউলৰ ভিতৰতে এটাই হৈছে কি 6 শিডিউল তো 6 শিডিউলৰ ইমান ইম্পৰ্টেন্স কি তো আমি খেটো যাব ইয়াৰ অবজেক্টিভটো চাইলে ইয়াৰ উদ্দেশ্য কি ইয়াত লিখা আছে টু প্ৰভাইড দ্য এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়াজ ইন দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট অফ আসাম মেঘালয় ত্ৰিপুৰা এণ্ড মিজোৰাম মানে অসম মেঘালয় ত্ৰিপুৰা আৰু মিজোৰামক কেনেকৈ ট্ৰাইবেল যিখিনি এৰিয়া আছে তো সেইখিনি আমি কেনেকৈ কন্ট্ৰোল কৰিম কি কন্ট্ৰোল আৰু প্ৰিজাৰ্ভ কৰিম কি কৰিম the tribal population land culture identity এইখিনি বস্তু আমি যাতে সিহঁতৰ প্ৰিজাৰ্ভ আৰু কি কৰিব পাৰ প্ৰটেক্ট কৰিব পাৰ তাৰ ওপৰত বেছ কৰি 6 শিডিউল বনাইছে এটো লিখা আছে টু প্ৰটেক্ট the land and resources of the resources and prohibits its transfer of such resources in the non tribal individual or communities মানে কৈছে যে নন যিখিনি ট্ৰাইবেল কমিউনিটি আছে তালৈকে যাতে ইহঁতৰ যেটো ল্যান্ড বা ৰিসোর্সেস আছে তো যাতে সহজে ট্ৰান্সফাৰ হৈ না যায় যেটো বৰ্তমান কোড হৈ হ'বলৈ গৈ আছে লাডাখত হৈছে তো হেতু কাৰণে তেওঁলোকে প্ৰটেক্ট কৰিছে কি কৰিছে প্ৰটেক্ট কৰিছে যে আমাক 6 শিডিউল আন্ডাৰত লৈ আহিব লাগে কাৰণ 6 শিডিউল আন্ডাৰত লৈ আহিলে তো সিহঁতে কি পাব সিহঁতৰ যিখিনি ৰাইটস আছে সেই ৰাইটসখিনি কি হ'ব প্ৰিজাৰ্ভ আৰু প্ৰটেক্ট হ'ব তো সেইখিনি কথা তো এইখিনি তোমালোকে পঢ়িবা তাৰ পিছত নেক্সট এতিয়া আমি চাম 6 শিডিউল অফ ইণ্ডিয়ান কনস্টিটিউশন তাৰ প্ৰভিজন কি তো 6 শিডিউলৰ প্ৰভিজন যদি মই চাওঁ আৰ্টিকেল 242 244 পাৰ্ট 2 The provision of 6 schedule shall apply to the administration of the tribal areas in the state of Assam, Meghalaya, Tripura and Mizoram. মানে article 244 part 2 কৈছে যে আমি administration আৰু protect and control of the scheduled tribes আৰু এখিনি কোন কি কোন ষ্টেটৰ কথা কৈছে ডাইৰেক্টলি মেনশন কৰি দিছে চাৰিখন ষ্টেটৰ কথা আসাম মেঘালয় ত্ৰিপুৰা এণ্ড মিজোৰাম মই যদি অলপ হিষ্ট্ৰী চাওঁ তেতিয়ালে 244 টো কেনেকৈ আহিলে আৰ্টিকেল 6 শিডিউল কেনেকৈ আহিলে আমি জানো যে যেতিয়া কনস্টিটিউয়েন্ট অ্যাসেম্বলি বনিছিলে তো 1947 ত এখন কমিটি বনাই দিছিল সেই কমিটিখনৰ নাম কি আছিল বৰদলৈ কমিটি বৰদলৈ কমিটি হল এখন সাব কমিটি হয় যেনেকৈ তোমাৰ সংবিধান যেতিয়া কনস্টিটিউয়েন্ট অ্যাসেম্বলিত বহুত কিটা কমিটি বনাইছিল ড্ৰাফটিং কমিটি পা আদি কৰি বহুত কিখন কমিটি আছিল তো তাৰে তেনেকা এটা সাব কমিটি আছিল বৰদলৈ কমিটি কিয় কাৰণে বৰদলৈ কমিটি বুলি কয় বিকজ দ্যাট কমিটি ওয়াজ হেডেড বাই গোপীনাথ বৰদলৈ আৰু গোপীনাথ বৰদলৈ হেতু কি সময়ত কি আছে চেয়াৰম্যান আছিল এই কমিটিখনৰ তো হেতু কাৰণে তেখেতৰ নামতে কোৱা যায় বৰদলৈ কমিটি বুলি কোৱা যায় তো বৰদলৈ কমিটি ৰিকমেন্ডেশনৰ মতে দুটা আৰ্টিকেল তাত সোমাইছে আৰ্টিকেল 244 এড হৈছে আৰু এটা পাৰ্ট হৈছে পাৰ্ট কোনটো আমাৰ পাৰ্ট ইয়াৰ লগত ৰিলেটেড পাৰ্ট 10 আৰ্টিকেল 244 এ ইয়াত দুটা পাৰ্ট সোমাই আছে এটা আছে পাৰ্ট 1 আৰু এটা আছে পাৰ্ট 2 Article 244 part 1 related to 5th schedule আৰু part 2 যেটো আছে হেতু হৈছে তোমাৰ 6th schedule লগত ৰিলেটেড এটা 5th schedule আৰু 6th schedule মাজত ডিফাৰেন্স কি
বেলেগ ডিফাৰেন্স একো নাই, দুইটা শিডিউল এৰিয়া শিডিউল ট্ৰাইবৰ লগতে ৰিলেটেড। কিন্তু 5th শিডিউলে কৈছে যে আমাৰ দেশত নৰ্থ ইষ্টাৰ্ণ ষ্টেটক বাদ দিয়ে বাকী যিমানবোৰ ট্ৰাইবেল পপুলেশ্যন আছে সিহঁতক আমি কেনেকৈ সিহঁতৰ ৰাইটছ বা সিহঁতৰ যেনেকৈ তোমাৰ লেণ্ড কালচাৰ আইডেণ্টিটি কেনেকৈ প্ৰিজাৰ্ভ কৰিব পাৰোঁ, কেনেকৈ প্ৰটেক্ট কৰিব পাৰোঁ তাৰ কথা কৈছে। মানে ইয়াত লিখিছে এডমিনিষ্ট্ৰেশ্যন এণ্ড কণ্ট্ৰল অফ শিডিউল এৰিয়াজ এণ্ড ট্ৰাইবছ এক্সেপ্ট বুলি লিখি কেইখনমান ষ্টেটৰ কথা কৈছে। কেইখন ষ্টেট কৈছে? আসাম, ত্ৰিপুৰা, মেঘালয় আৰু মিজোৰাম। তো কেনেকৈ এইটো তুমি এনেকৈ মনতো ৰাখিব পাৰোঁ কোনকেইখন ষ্টেটক বাদ দিব দিছে। কৈছে ATMM মানে ATM হেজ নো মানি। ATM বুলি ক'লে আমি আসাম, ত্ৰিপুৰা, মেঘালয়। নো মানি মানে মণিপুৰ নাহে, তো আৰু MD কোন থাকিলে? মিজোৰাম। তো মিজোৰামৰ কথা কৈছে। 6th শিডিউলত কি কৈছে যে ইয়াত বাকী যিমানবোৰ দেশত আছে তো সিহঁতৰ কথা কোৱা নাই। 6th শিডিউলত কৈছে অকল কি কৈছে যে আমি ট্ৰাইবেল এৰিয়া কথা পাতিম কোনকেইখন ষ্টেট? আসাম, ত্ৰিপুৰা, মেঘালয় আৰু মিজোৰাম এইখনৰ ওপৰত। সেইটো কাৰণে ইয়াত লিখা আছে তোমাৰ the article 244 part 2 কৈছে the provision of the 6th schedule shall apply to the administration of tribal areas in the state of Assam, Meghalaya, Tripura and Mizoram. তো বুজি পালা? তো এইটো প্ৰভিজনে কৈছে যে আমি তেওঁলোকৰ কেনেকৈ যিখিনি ট্ৰাইবেল পপুলেশ্যন আছে এই 4খন ষ্টেট বৰ্তমান আছে, তো কি কি আছে যে আসাম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰাম ইহঁতৰ যিখিনি ট্ৰাইবেল পপুলেশ্যন আছে সিহঁতৰ লেণ্ড কালচাৰ তাৰপিছত আইডেণ্টিটি আমি কি কৰিব লাগিব? প্ৰটেক্ট কৰিব লাগিব। কিহৰ কাৰণে প্ৰটেক্ট কৰিব লাগিব? যাতে ইহঁতৰ যিখিনি কালচাৰ আছে সেইখিনি যাতে ডাইলিউট হৈ নাযায় কাৰ পৰা? বাকী যিখিনি মেইন লেণ্ডৰ যিখিনি মানে মেইন লেণ্ড বুলি কোৱা নহয়, নৰ্থ ইষ্টৰ বাহিৰত যিখিনি আছে যে সিহঁতৰ বা যিখিনি মেজৰিটি পপুলেশ্যন আছে তাৰ কাৰণে যাতে এওঁলোকৰ লেণ্ড কালচাৰ আইডেণ্টিটি যাতে ডাইলিউট হৈ নাযায়। তো সেইটো কাৰণে 6th শিডিউলটো ইণ্ডিয়ান কনষ্টিটিউশ্যনত এড কৰা হৈছে। হ'ল? তো নেক্সট চাওঁ তো 6th শিডিউল আহিলে কি কি পায়? আৰু এটা আৰ্টিকেল ইম্পৰ্টেণ্ট হয়, আৰ্টিকেল 244A। তো আৰ্টিকেল 244A তুমি এটা কথা মনত ৰাখিবা, ইয়াত যেতিয়া A আহি গ'ল তুমি এটা কথা মনত ৰাখিবা আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনত এইটো আগৰ পৰা আছিল নে পিছত আছে? এড হৈছে পিছত। কেনেকৈ গম পালে? কাৰণ A আছে। যেতিয়া কোনো এটা আৰ্টিকেলৰ পিছত কি লাগে? ছাফিক্স বা প্ৰিফিক্স। ছাফিক্সটো নাথাকে, প্ৰিফিক্স নাথাকে, ছাফিক্স এডৰ লগে লগে মনত ৰাখিবা এইটো ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ আগৰ পৰা নাছিল। তো যদি নাছিলে লগে লগে কুৱেশ্যন সুধিব যে কেতিয়া এড হ'ল? তুমি ক'ব লাগিব যে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যন কেতিয়া 1969ত এই আৰ্টিকেলটো এড কৰা হৈছিল। যদি 1969 অথবা সংবিধানত কোনো এটা বস্তু এনেই এড কৰিব নোৱাৰে, তাৰ কাৰণে সংবিধান কি কৰিব লাগিব? সংশোধন কৰিব লাগিব, এমেণ্ডমেণ্ট কৰিব লাগিব। তো কুৱেশ্যন এইটোও সুধিব পাৰে ওৱান ডে এক্সামিনেশ্যন কিছুমানত যে কোনটো কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট? তো মনত ৰাখিবা 22nd কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট 1969 কৰি আৰ্টিকেল 244 এড কৰা আছে। আৰু এই আৰ্টিকেল 244 ডাইৰেক্টলি ৰিলেটেড টু আসাম। তুমি চোৱা ইট এলাউজ দ্য পাৰ্লিয়ামেণ্ট টু এনেক্ট লজ। পাৰ্লিয়ামেণ্টে পাৱাৰ দিছে তো কি কৰিবলৈ? ল বনাবলৈ এষ্টাব্লিছ এন অট'নমাছ ষ্টেট উইদিন দ্য ষ্টেট অফ আসাম। মানে ষ্টেট উইদিন দ্য ষ্টেট অফ আসাম মানে কি বুজিলো? মই যে ক'লো যে বড়োলেণ্ডৰ কথা যে BTR কেনেকৈ ইলেকশ্যন হৈ গ'ল এতিয়া, হয়নে? তো এইটো কৈছে যে অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ADC কথা উল্লেখ কৰিছে। মানে আমি চবেই জানো যে এখন ষ্টেটৰ ভিতৰত এতিয়া চাওক বড়োলেণ্ড, তো বড়োলেণ্ডে কি কৰিছিলে? BTR এইটো কি বুলি কয় বেলেগ ষ্টেট ডিমাণ্ড কৰা নাই, তো বেলেগ এখন ষ্টেট হৈ যোৱা নাই বড়োলেণ্ডখন। তো কি কৰিছে? আমাৰ অসমৰ ভিতৰতে বড়োলেণ্ডক ৰাখি থৈ দিছে। কিন্তু কি দিছে যে তোমালোকক আমি ইমানখিনি পাৱাৰ দিম যে তোমালোকে নিজৰ আইন নিজে বনাব পাৰিবা। বুজিলা? তো নিজৰ আইন তোমালোকে নিজে বনাব পাৰা, তাত কাৰো পাৰ্মিশ্যন ল'ব দৰকাৰ নাই। হ'ল? তো সেই পাৱাৰখিনি যে দিছে তো সেইখিনি পাৱাৰ কোনে পালে? আৰ্টিকেল 244A আণ্ডাৰত আমাৰ অসমত সেইটো কি দিছে? পাৱাৰ দিছে। তাৰ কাৰণে অট'নমাছ ডিষ্ট্ৰিক্ট এণ্ড অট'নমাছ ৰিজন। তো অট'নমাছ ডিষ্ট্ৰিক্ট এণ্ড অট'নমাছ ৰিজন মানে আছে আমি কেনেকৈ ইয়াত তুমি যেনেকৈ কথা ইয়াত কোৱা হৈছে যে অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল ADC কথা কোৱা হৈছে। হ'ল? তো অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল মানে কৈছে যে ষ্টেট উইদিন দ্য ষ্টেট। মানে যেনেকৈ আমাৰ অসম, তো বড়োলেণ্ড যিখন আছে বড়োলেণ্ড বুলি যে কওঁ আমি, সেইখন অসমৰ বাহিৰ বেলেগ ষ্টেট নহয়, কিন্তু ষ্টেটৰ ভিতৰত এখন ষ্টেটৰ নিচিনা বনাই দিছে। মানে ক'বলৈ গ'লে যে তেওঁলোকক গোটেইখিনি সুবিধা দিয়ে, যেনেকৈ তেওঁলোকৰ নিজৰ কি থাকিব? সচিবালয় থাকিব, তেওঁলোকে নিজে গোটেইখিনি আইন কানুন তেওঁলোকে নিজে বনাব পাৰিব, ৰুলছ ৰেগুলেশ্যনৰ পৰা আদি কৰি ইচ্ছা কৰি তেওঁলোকে নিজৰ কোৰ্টো স্থাপন কৰিব পাৰিব। হ'ল? গোটেইখিনি কাম মানে ষ্টেটৰ ভিতৰত এখন ষ্টেট চলি থকা নিচিনা এটা পাৱাৰ দি দিছে। কিহৰ কাৰণে দিছে? যাতে যিখিনি ট্ৰাইবেল পপুলেশ্যন আছে তো সিহঁতৰ লেণ্ড কালচাৰ আইডেণ্টিটি যাতে প্ৰিজাৰ্ভ হৈ থাকে, ডাইলিউট হৈ নাযায়।
তো সেইটো কাৰণে তো আৰু এই গোটেই যে এডিসি যিখন আছে অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিল কোনে এষ্টাব্লিছ কৰিব পাৰে কোনে গঠন কৰিব পাৰে কৈছে গভৰ্ণৰ হাতত পাৱাৰ আছে গভৰ্ণৰে অৰ্গানাইজো কৰিব পাৰে ৰিঅৰ্গানাইজো কৰিব পাৰে এটা কেনেকৈ গঠন কৰিব লাগিব তাত কিমানজন মেম্বাৰ থাকে মই যদি চাওঁ তো এখন অটোনমাস ডিস্ট্ৰিক্ট কাউন্সিলত ম্যাক্সিমাম যদি মেম্বাৰ থাকে কিমান থাকিব পাৰিব 30 জন মেম্বাৰ থাকিব এই 30 জনৰ ভিতৰত যদি মই চাওঁ 26 জনে ইলেকশন খেলি আহিব মানে ইলেক্টেড হৈ আহিব আৰু 4 জন কি আহিব নমিনেটেড বাই হুম তে গভৰ্ণৰে নমিনেট কৰি লৈ আহিব হল টোটেল মেম্বাৰ 4টা কিন্তু তেনেকৈ ইয়াতে আৰু এটা কথা মই কৈ দিছো এতিয়া ৰিসেন্টলি ইলেকশন হৈ গল বিটিএডি তুমি যদি চোৱা বিটিএডি ইলেকশন বড়োলেণ্ড টেৰিটৰিয়েল অটোনমাস ডিস্ট্ৰিক্ট মই যদি চাওঁ তেতিয়ালে বিটিএডি তুমি চোৱা তাত কিন্তু টোটেল সিট কেটা আছিলে 40টা সিট আছিল হল তো কেনেকে যদি 30টাতকৈ বেছি হ'ব নোৱাৰে বিটিএডি ক্ষেত্ৰত কি আছে এক্সেপচনেল কি হ'ব কাৰণ এক্সেপচনেল 2003 কনস্টিটিউশন এমেন্ডমেন্ট কৰিছিলে 2-3 এনেকা তো কৰি পেলে এটো কথা কৈছিলে যে বিটিএডিত অকল বড়ো মানুহে নাই বহুতখিনি তাৰ জনগাঁথনিটো বহুত বেলেগ তাত বড়ো বাহিৰেও বহুতখিনি আদাৰ কমিউনিটি আদাৰ ট্ৰাইবছো আছে নন ট্ৰাইব পপুলেশ্যনো আছে তো সেইটো কাৰণে ইয়াত কি হ'বলৈ সংখ্যা আমাক বেছি লাগিব ৰিপ্ৰেজেন্টেটিভ যদি আমাৰ বেছি আহে তেতিয়াহ'লে কি হ'ব আমি নিজৰ যিখিনি ল্যান্ড কালচাৰ আইডেন্টিটি সেইটো ভালদৰে প্ৰটেক্ট কৰিব পাৰিম সেই কাৰণে বড়োলেণ্ডত কি কৰিলে টোটেল সিট দি দিলে 46টা হল এই 46টা ভিতৰত কি হ'ব 40টা কি হ'ব তোমাৰ ইলেক্টেড হৈ আহিব ইলেকশন হ'ব সেইটো কাৰণে আমি ইলেকশনত দেখিছো টোটেল 40 সিট জুনে 21টা সিট পাই হিয়ে সৰকাৰ বনাইছে তা হয়নে এবাৰ বনাইছে বিপিএফ হয় নে নহয় আৰু তাৰে ভিতৰত 6টা কি হ'ব 6টা নমিনেটেড মেম্বাৰ নমিনেটেড মানে এই 6টা কি হ'ব 6জনক কোনে নমিনেট কৰি লৈ আহিব গভৰ্ণৰে নমিনেট কৰিব পাৰিব এতিয়া এই 42 কি হৈছে এই 42 টো তোমাৰ এনেকা আছে যে 30টা সিট ক পাই আহিব অনলি এসটি হ'ব ফ্ৰম এসটি ব্যাকগ্ৰাউন্ড ৰিজাৰ্ভ আছে আৰু 5টা সিট ৰিজাৰ্ভ ফৰ নন এসটি হল আৰু 5টা সিট আছে ফৰ আদাৰ কমিউনিটিজ তাত যদি বেলেগ কমিউনিটিও আছে এসটি আৰু নন এসটি বাহিৰেও তো তেওঁলোকৰ মানুহ ইয়াৰ ৰিপ্ৰেজেন্টেটিভ হ'ব পাৰিব টোটেল কেটা সিট হ'ব 40 ফৰ ইলেক্টেড আৰু নমিনেটেড কেটা 6টা তো টোটেল কেটা হ'ব 46টা বিটিএডি ক্ষেত্ৰত হল তো এইকেইটা তাৰপিছত আমি অলৰেডি এইখিনি কথা এইটো চালোৱে আমি হয় এতিয়া চাওঁ কোৱেশ্চনটো এতিয়া চাওঁ হোৱাট আৰ দ্য ইছ্যু পাৰ্টেনিং টু দ্য 6 শিডিউল কি ইছ্যু ৰিলেটেড 6 শিডিউল লগত জড়িত কি ইছ্যু আছে মানে মই যদি চাওঁ এডভান্টেজ আৰু ডিসএডভান্টেজ কি ডিসএডভান্টেজ আছে কৈছে ডিফাৰেন্ট ট্ৰাইবেল পপুলেশ্যন আন্ডাৰ